ব্ৰইলাৰ ফাৰ্মৰ বিদ্যুৎ সংযোগ থকা তাঁৰত লাগি এটি শিশুৰ শোকাবহ মৃত্যু। আন এটি শিশু গুৰুতৰভাৱে আহত। মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱত আজি এক অত্যন্ত হৃদয় বিদাৰক আৰু শোকাবহ ঘটনা সংঘটিত হয়। ব্ৰইলাৰ ফাৰ্মৰ বেৰত সংযোগ কৰি ৰখা বিদ্যুৎবাহী তাঁৰত লাগি এটা নিষ্পাপ শিশুৰ ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে। লগতে আনটো শিশু গুৰুতৰভাৱে আহত হয়। আহত শিশুটোক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৃত শিশুটিৰ পিতৃ ইমাম হুছেইন বুলি জানিব পৰা গৈছে। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি শ্বহিদুল ইছলাম নামৰ এজন লোকে নিজৰ ব্ৰইলাৰ ফাৰ্মৰ চাৰিওফালে দিয়া বেৰত কাণ্ড জ্ঞানহীনভাৱে বিদ্যুৎ সংযোগ কৰি ৰাখিছিল। সেই স্থানত শিশু দুটা পথাৰলৈ যাবলৈ ৰাস্তা পাৰ হওঁতে বিদ্যুৎ সংযোগ থকা তাঁৰত স্পৰ্শ কৰে। ফলত এটি শিশুৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আনটো শিশু গুৰুতৰভাৱে বিদ্যুৎপৃষ্ট হয়। ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত বিৰাজ কৰে শোকৰ ছাঁ। স্থানীয় ৰাইজে এনে বিপদজনকভাৱে বিদ্যুৎ সংযোগ কৰি ৰখাৰ ঘটনাক তীব্ৰ গৰিহণা দি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ইতিমধ্যে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি মৃত শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ কৰিছে প্ৰেৰণ। তাৰমানে সৰু ল'ৰাটো যে আমাৰ বাতিজা লাগে তাৰমানে ভিৰ মা পথাৰত গৈছে আপোনাৰ কি ছাগলী না কি লৈ পেলাই বাচ্চাটো ঘৰতেই আছে। বাচ্চাটোতো নাজানে নহয় ইয়াতে কাৰেণ্টৰ তার সিহঁতে লগাই থৈ দিছে যে 20 তারটো যিটো আপোনাৰ ভেড়া বান্ধে তারটো গড়বনৰ কামত যে ব্যৱহাৰ কৰে গড়বনৰ কামত যিটো ব্যৱহাৰ কৰে এইটো সিহঁতে ব্ৰইলাৰ ফাৰ্মটো যে ঘৰৰ পৰা ওলোৱা ৰাস্তা সিহঁতৰ এইটোই বাট বন্ধত যাবলৈ এইটো আপোনাৰ তারটো যে সিহঁতে ভেড়াৰ লগতে লগাই থৈ দিছে। এইটো লগাই থৈ থোতে এইটো সৰু বাচ্চা গৈ পেলাই ধৰি পেলাই সেইটো কাৰেণ্টত চট কোনে লগাই থৈছিলে? এই যে শ্বহিদুল বুলি কৈ যে মামু ফাৰ্মখন কাৰ শ্বহিদুলত। কিমান দিন ধৰি এইটো লগাইহি? এইটোতো মই ক'ব নোৱাৰোঁ। সিহঁতে কৈ আছে বোলে বহুত দিনৰ পৰা লগাই সিহঁতে বহুত দিনৰ পৰা লগাই। আগে পিছে আপোনালোকে তাক জনাইছিল নে ঘটনাটো? এইটোতো মই ক'ব নোৱাৰোঁ। মই বেছি ঘৰত নাথাকোঁ। মই বাহিৰত বজাৰত থাকোঁ। বেছি বজাৰত দোকানদাৰী কৰি থাকোঁ মই। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।